হয় দাদা চাওক, বহুত দুখৰ আৰু পৰিতাপৰ বিষয়। ইতিমধ্যে আপোনালোকে আমাৰ হিন্দু সম্প্ৰদায়ৰ দুজন মানুহ তেখেতৰ মানে অজ্ঞাতত যি নোটিছত আপোনাৰ তেখেতসকলৰ ছিগনেচাৰ আহিছে তেখেতসকলে নাজানে। আৰু সেইটো সঁচাকৈ আমি সংখ্যালঘু ৰাইজ হিচাপে বহুত দুখ পাইছোঁ, অন্তৰত আঘাত পাইছোঁ যে চৰকাৰখন সঁচাকৈ ক'ব গ'লে হিন্দুত্ববাদী চৰকাৰ নহয়। আমি হিন্দুত্ববাদী চৰকাৰ বুলি নকওঁ, চৰকাৰ আমাৰ সকলোৰে চৰকাৰ হয়। তো যিটো বস্তু আমাৰ ওপৰত জোৰ জবস্তি বাংলাদেশী সজাব বিচাৰিছে, আজি এইখন ঠাইৰ পৰা আমি মানে বুজাই দিব বিচাৰিছোঁ যে যদি আপোনালোকে বাংলাদেশী সঁচাকৈ ওলাব বিচাৰিছে তো মই আপোনালোকৰ লগত আছোঁ, আমি ৰাইজ আপোনালোকৰ লগত আছোঁ, বাংলাদেশী ওলাক। যদি বাংলাদেশী আপোনালোকে ওলাব পাৰে, এই বাংলাদেশীক আমি বুকুত ধৰি চুচৰাই আপোনালোকৰ লগত থাকি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি থৈ আহিম। আৰু যদি ইয়াত আপোনালোকে বাংলাদেশী ওলাব নোৱাৰে তো যেনেকৈ জদাই মদাই দুখীয়া ৰাইজক হাৰাশাস্তি কৰি আমাৰ মানে অশান্তি নকৰিব, আমি সেইটো কেতিয়াও নিবিচাৰোঁ। আমি ধৈৰ্যত আছোঁ, আমাৰ ধৈৰ্যৰ ভানটো যাতে ছিঙি নাযায় সেইটো ব্যৱস্থা আপোনালোকে কৰিব। আৰু সহ্য মানুহৰ এটা সীমা থাকে, সীমাটো পাৰ নকৰিব, বাছ ইমানেই।